আমাৰ দৰে ল'ৰা ছোৱালীয়ে কি কৰে জানেনে? একদম মই সঁচা কথা কওঁনে, মা কচমত ধৰি মই সঁচা কথা কৈছোঁ যে সৰুৰ পৰা বেয়া পঢ়ে। হাই ছেকেণ্ডাৰী মানলৈকে পুৰা পঢ়ে, মাথাত একো টেনশ্যন নাই, পঢ়ে। আৰু হাই ছেকেণ্ডাৰী পাছ কৰি জীৱনৰ প্ৰথম এটা টেনশ্যন লয় যে আমি এতিয়া কি কৰিম, আৰু এই টেনশ্যনটো লৈ 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 চাকৰিত এপ্লাই কৰিব ধৰে। মানে এপ্লাই কৰে আৰু চৰকাৰী চাকৰিত, কিন্তু এপ্লাই কৰিলে জানো চাকৰি পাব? চাকৰি নাপায়। আৰু তেনেকে 2 মাহমান চাকৰিত এপ্লাই কৰাৰ পিছত চাকৰি ৰাখা বাদ দি ডিগ্ৰীত মনোযোগ দিয়ে, কাৰণ ঘৰৰ মাক দেউতাকেও কয় যে হ'ব দে চাকৰি পাবি, ডিগ্ৰীটো ভালকৈ পঢ়ি ল। আৰু এইবাৰ কি কৰে, ডিগ্ৰীত 3 বছৰ পুৰা এনজয় আৰু ধুনীয়াকৈ পঢ়ে, চাকৰিত টেনশ্যন নাই। ডিগ্ৰীটো পাছ কৰি পুনৰ আহি যায় চাকৰিৰ নিচা, আৰু সেই মিছনটো পুনৰ আৰম্ভ কৰি দিয়ে এই চাকৰিত এপ্লাই কৰে চবফালে। আৰু কিন্তু এপ্লাই কৰিলে জানো চাকৰি পাব? চাকৰি নাপায়। আৰু এনেকৈ 2 মাহমান এপ্লাই কৰি পুনৰ চাকৰিৰ নিচা বাদ দি MA পঢ়ে, কাৰণ ঘৰত কয় যে হ'ব দে চাকৰি পঢ়ি লোচোন, আগতে MA টো পঢ়ৰ বা বেলেগ লাইন পঢ়ে। চ' যি পঢ়িছে ধুনীয়াকৈ পাছ কৰি আহে, চাৰ্টিফিকেট লৈ আহি কি কৰে, পুনৰ চাকৰিত এপ্লাই কৰে। কিন্তু চাকৰিত এপ্লাই কৰিলে চাকৰি পায় নেকি? চাকৰি নাপায়। তাৰপিছত কি কৰে, পুনৰ পঢ়ে। এইবাৰ BEdত ল'ব এডমিশ্যন বা কিবা লাইনত ল'ব, মুঠৰ ওপৰত পঢ়ে, চাকৰি বিচাৰে, পঢ়ে, মুঠৰ ওপৰত যেনেকৈ নহওক চাকৰি লাগে। আৰু এনেকৈ যেতিয়া 30 বছৰমান হ'ব, বয়সটো পাৰ হৈ যাব, উপায় নাই আৰু কিবাকেতো পেটটো চলাবই লাগিব। কোম্পানী গৈ পেলাই 7-8 হাজাৰ টকাতে চাকৰি কৰে। মৰি যাব, চাকৰি ৰাখা বাদ নিদিয়ে, মৰি যাব। অলপমান যি বেলেগ লাইনতো ভাবিব পাৰি কথাবিলাক নাভাবে। কিন্তু মই আছোঁ, যিহেতু মোৰ ভিডিঅ' 10,000 মানুহে চাই ডেইলি, কমচে কম 10,000 মানুহে, সেইবাবে এইটো মোৰ ৰেছপনচিবিলিটি যে মই সঁচা দুনিয়াখন দেখাব লাগে আপোনালোকক। যদিও সেই দুনিয়াখন দেখিবলৈ ভয় লগা, যদিও সেই দুনিয়াখনৰ কথা ভাবিলে আমাৰ ভয় লাগে, তথাপিও মই সঁচা দুনিয়াখন আপোনালোকক দেখাম। আৰু এইবাবে দেখাম যাতে এই 10,000 মানুহৰ যাতে 10টা মানুহেও মোৰ লাইনত আহি, মোৰ লাইনত কাম কৰি জীৱনত ছাকচেছ হ'ব পাৰে। কাৰণ মই ভাবোঁ, কিমান দূৰ সত্য নাজানো, মই ভাবোঁ যদি মোৰ লাইনত আহি কাম কৰে, মই যিদৰে ভাবোঁ তেনেকৈ কাম কৰে, তেতিয়াহে কিবা এটা হ'ব অসমখনৰ। চাওক, মই পঢ়িব হাক দিয়া নাই, কিন্তু যিখিনি পঢ়ি আছে সেইখিনি কেতিয়াবা কামত লগাবনে আপোনালোকে? এনেহে পঢ়ি আছে চাকৰি ৰাখাত, চাকৰি নোপোৱা বাবে আপোনালোকে পঢ়ি আছে। আপোনালোকে পঢ়াৰ বাবে পঢ়া নাই, কাম নোপোৱা বাবে মানুহে কাম কৰে। কিন্তু অসম বা ভাৰতত কি হয়, কাম নাপালে মানুহে পঢ়ে। কেনেকুৱা কি এইবিলাক গম নাপাওঁ। অলপমান বিজনেছৰ কথা ভাবিব লাগে, কাৰণ চৰকাৰকো আমি সহায় কৰিব লাগে। চৰকাৰৰ গছ গজনাইতো যে সকলোকে চাকৰি দিব, 2টা পোষ্ট উলিয়াই দিয়ে, 2 কোটিমান বেছি হৈ গ'ল, 2 লাখমান চলি এপ্লাই কৰে এটা পোষ্টৰ এগেইনষ্টত এটা কৈ। আৰে কি হৈছে, চৰকাৰৰ কিবা গছ গজিছে নেকি যে লৰাই দিব ওপৰৰ পৰা টকা পৰিব, সেইবিলাক টকা দি দিব, চাকৰি দিব সকলোকে? আমি চৰকাৰক সহায় কৰিব লাগে, নিবনুৱা সহায় কৰিব লাগে। অলপমান বিজনেছৰ আইডিয়া ভাবিব লাগে ভাই, বিজনেছৰ আইডিয়া ভাবিব লাগে। আপোনালোকে কিয় এনেকৈ ভাবে সকলোৱে যে এটা চাকৰি ল'ম, 9টাত যাম অফিচত, 5টাত আহিম, ধুনীয়াকৈ বিয়া পাতিম, সংসাৰ পাতিম, সুখৰ এখন সংসাৰ হ'ব? তেনেকৈ ভাবিলে অসমখন আগবাঢ়ি নাযায়, আপুনি আগবাঢ়ি নাযায়। আজি অসম বা ভাৰতত বিজনেছ কৰিবলৈ ইমানেই সহজ, কাৰণ অসম বা ভাৰতত বহুত মানুহ আছে। আজি প্ৰতিটো আমেৰিকান কোম্পানীয়ে, প্ৰতিটো ইউৰোপিয়ান কোম্পানীয়ে বিজনেছটো দাঙি লৈ আহিব ইচ্ছা কৰে ভাৰতত। কিয়? কাৰণ ভাৰতত মানুহ বেছি আছে। কিন্তু ভাৰতীয় মানুহে কি কৰিব ইচ্ছা কৰে, তেওঁলোকৰ কোম্পানীত চাকৰি কৰিব ইচ্ছা কৰে, নিজে একো কৰিব ইচ্ছা নকৰে। মই ইমান ডাঙৰ এডিডাছ কোম্পানীৰ কথা কোৱা নাই, সৰু কিছুমান কাম কৰিব নোৱাৰোঁ নেকি আমি, যিবিলাক কামেৰে ইমান পইচা ইনকাম কৰিব পৰা যায় যে এজন চৰকাৰী চাকৰিয়াৰে গোটেই জীৱনটোত যিমান টকা ইনকাম কৰিব আপুনি 1 মাহত পাৰিব, যদি সেইখিনি টেলেণ্ট আপোনাৰ আছে। বিজনেছ কৰিবলৈ টকা নালাগে। বহুতে ভাবে টকা লাগে বিজনেছ কৰিবলৈ। আৰে ভাই, টকা লাগে, ইমান নালাগে। বিজনেছ কৰিবলৈতো পঢ়া পাতি অলপো নালাগে, কাৰণ পঢ়া পাতি সেই আৰু দেখিছে বিজনেছমেনবিলাকক, পঢ়া পাতি নালাগে, আইডিয়া লাগে, প্ৰব্লেম চলভিং আইডিয়া লাগে। এনেকুৱা টাইপৰ বিজনেছ, যি বিজনেছে আমাকতো টকা দিবই, লগতে বেলেগকো হেল্প কৰিব, বেলেগৰো সহায় কৰিব, তেনেকুৱা বিজনেছে চলিব। চাওক, এটা কাহিনী কওঁ ৰ'ব আপোনালোকক, কাহিনী নহয় সঁচা কথা। মোৰে লগৰ ল'ৰা এটাই
দেউতাকৰ পৰা 7 লাখ মান টকা আনিছে আনি ফালে কৈছে মই এটা বিজনেছ কৰিম মই সুধিলোঁ কি বিজনেছ কৰিবি যে সি কৈছে এটা প্ৰেছ খুলিম বুলি ভাবিছোঁ নলবাৰী টাউনত মই কৈছোঁ ৰ বঢ়িয়া কথা বিজনেছ কৰবা খুজিছা চাকৰি তাকৰি বাদ দি আশা বাদ দি কিন্তু প্ৰেছটো অলৰেডি নলবাৰীত 20টা মান আছেই অলপমান বেলেগ লাইনত বেলেগ চিন্তা কৰি বেলেগ বিজনেছ নকৰ কিয় সি কৈছে কি বিজনেছ কৰোঁতে মই তেতিয়া ক'লোঁ ব'ল আমি ভাবোঁ চ' গ'লোঁ অলপ বাহিৰত ফুৰিবলৈ ধুনীয়াকৈ পুখুৰীৰ পাৰত বহিলোঁ আৰু ভাবিলোঁ আৰু এনেকুৱাকৈ ভাবিলোঁ যে এখন দোকান দিয়া হ'ব নলবাৰী টাউনত বা বঙাইগাঁও টাউনত বা গুৱাহাটী টাউনত বা তেজপুৰ টাউনত আৰু কিহত দোকান একো দোকান নহয় একো বস্তুৰে দোকান নহয় খালী দোকান ওপৰত জাষ্ট লিখা থাকিব ইয়াত পুৰণা বস্তু কিনা হয় পুৰণা বস্তু বিক্ৰী কৰা হয় মানে অফলাইন কুইকাৰ এখন খোলাৰ কথা কৈছোঁ মই আপোনালোকক এতিয়া ভাবি চাওক ফাল্টু বুলি ভাবিছে নিশ্চয় আইডিয়াটো ভাবি চাওক কিমান মানুহৰ লাভ হ'ব আপুনি কিমান টকা ইনকাম কৰিব পাৰিব এজন মানুহৰ ঘৰত ধৰক 5খন ফেন আছে ব্যৱহাৰ কৰে 4খন ফেন এখন ফেন সেই মানুহজনে বিক্ৰী কৰি দিব যদি পইচাৰ কেতিয়াবা মানে সেই হয় জৰুৰত হয় মানুহজনৰ বিক্ৰী কৰি দিব আৰু এনেকুৱা এজন ল'ৰা যিজন ল'ৰাৰ ইমান টকা নাই নতুন ফেন এখন কিনিবলৈ 2 দিনমান কাৰণে আহিছে হোষ্টেলত পঢ়িবলৈ বা এটা ৰুম লৈছে সি আপোনাৰ দোকানখনৰ পৰা পুৰণা ফেন এখন কিনি আনিব ইয়াত দুখন সকলোৰে লাভ আপুনিও 2 পইচা ইনকাম কৰিলে পুৰণা বস্তুটো কম দামত কিনিলে ইয়াত তাতে অলপমান বেছি দামত বেচিলে ইমানো বেছি দাম নহয় সকলোৰে লাভ এতিয়া আমাৰ লগতে সেইটো গেছৰ চুলা আছে চাওক এইটো গেছৰ চুলা আছে ভাৰত গেছ সেই চুলাটো আমি ব্যৱহাৰ নকৰোঁ কাৰণ অলৰেডি ইণ্ডিয়ানৰ আছে ষ্ট'ভ এটা সেইটো ষ্ট'ভ ব্যৱহাৰ নকৰোঁ যদি নলবাৰীত এনেকুৱা এখন দোকান থাকিলেহেঁতেন এই ষ্ট'ভটো মই বিক্ৰী কৰি দিলোঁহেঁতেন আৰু কিছুমান এনেকুৱা মানুহ যি মানুহৰ নতুন ষ্ট'ভ কিনিবলৈ পইচা নাই ষ্ট'ভ এটা লাগেও মোৰ দোকানৰ পৰা লৈ আহিলেহেঁতেন কম দামত অলপমান এনেকুৱা বিজনেছ কিয় নহয় এইবিলাক আইডিয়াৰ কথা মানুহে অসমত কিয় নাভাবে ভাবিলেচোন অসমখন ক'বাত গুচি যাব ধৰক আজি আপুনি এইটো আইডিয়া ফাল্টু লাগিছে এটা বেলেগ আইডিয়া আপুনি এটা কোম্পানী খোলক যিটো কোম্পানীয়ে ৰাতি ব্ৰেড বনায় ৰাতি দিনত নহয় দিয়ক ৰাতি ৰুটি বনায় ব্ৰেড আৰু ৰাতিপুৱা মানুহৰ ঘৰে ঘৰে ডেলিভাৰ কৰে কোনজন মানুহে গৰম গৰম ৰুটি গৰম গৰম ব্ৰেড ৰাতি বনোৱা নিকিনিবহে কোনজন মানুহে নিকিনিব পেপাচ যেনেকৈ ডেলিভাৰ কৰে আপুনিও ৰুটি ডেলিভাৰ কৰক মানুহৰ পৰা অৰ্ডাৰ লওক এটা জাষ্ট সৰু আইডিয়া কিমান ডাঙৰ বিজনেছ এটা প্লেটফৰ্ম এটা তৈয়াৰ কৰিব পাৰোঁ আমি আপুনি কাপোৰৰ দোকান এখন খুলিছে কিয় চলিবহে আপোনাৰ কাপোৰৰ দোকান যিমান পাৰে সিমান কাপোৰ ভৰাইছে লং পেণ্টো ভৰাইছে চাৰ্টো ভৰাইছে টুপিও ভৰাইছে মেখেলাও ভৰাইছে সকলো ভৰাইছে আৰে ভাই অলপমান বেলেগকৈ ভাবক বেলেগতকৈ বেলেগ কৰক ওপৰত লিখি দিয়ক অনলি চাৰ্ট এভেইলেবল হিয়াৰ যদি আপুনি অনলি চাৰ্টৰ দোকান কিনে অনলি চাৰ্ট পায় অনলি কলা আৰু ৰঙা চাৰ্ট পায় মানুহে নিকিনিব যদি বজাৰত চাৰ্ট কিনিব যায় বেলেগ দোকানত যাবনে আপোনাৰ দোকানখনত যাব যে অনলি চাৰ্ট পাই ৰ'ব এইখন দোকানত যাওঁ আইডিয়া নাই এনেকুৱা হাজাৰ হাজাৰ আইডিয়াৰ কথা ক'ব পাৰোঁ সেইবিলাক আইডিয়াত যদি কাম কৰা হয় কিয় নচলিব আজি বেলেগ মানুহ আহি কেনেকৈ অসমত স্থাপন কৰিব নিজৰ বিজনেছ কাৰণ তেওঁলোকৰ আইডিয়া আছে আমাৰ আইডিয়া নাই একচুৱেলি কি কৈ আছোঁ গম নাপাওঁ কিন্তু যিহেতু মোৰ ভিডিঅ' সদায় 10-12 হাজাৰ মানুহে চাই কম ক'লোঁ হ'লেও 10-12 হাজাৰ মিনিমাম সেইবাবে মই মাজে মাজে চেষ্টা কৰোঁ যাতে এনেকুৱা আইডিয়া দিব পাৰোঁ এতিয়া বহুতে ক'ব যে বেলেগক উপদেশ দিয়াতকৈ নিজেই কৰচোন উপদেশতকৈ আৰে ভাই কৰিম মই কিবা এটা কৰিম বাৰু কিন্তু যিহেতু মোৰ লগত এটা চিষ্টেম আছে এটা মাধ্যম আছে বেলেগক কথাবিলাক ক'বলৈ মোৰ যদি এইবিলাক কথাৰ পৰা 10জন মানুহৰ 10টায়ো ইনস্পায়াৰ হয় 10টায়ো অলপ বেলেগতকৈ বেলেগকৈ ভাবি কামবোৰ আৰম্ভ কৰে ভাবি চাওক কিজানি আপুনি চাকৰি পাই যায় তেওঁলোকৰ কোম্পানীত কাৰণ আপুনি চাকৰিয়ে বিচাৰি আছে হৈ যায় একচুৱেলি এইবিলাক কথা কিয় কওঁ গম নাপাওঁ কিন্তু মই ক'লোৱে যে মোৰ দৰে সাধাৰণ ল'ৰা এজনৰ ভিডিঅ' ইমান মানুহে চায় ধেমালি নেকি সদায় মই কিবা কিবি কথা বকো 10-12 হাজাৰ মানুহে চায় মোৰ ভিডিঅ' চ' যদি মোৰ ভিডিঅ'ৰ পৰা এজন মানুহৰ মুখত হাঁহি আহে এজন মানুহৰ টেনশ্যন দূৰ হয় এজন মানুহে জীৱনটোক নতুন ৰাস্তাৰে লৈ যাব পৰা ৰাস্তাটো পায় মোৰ ভাবি চাওক কিমান পুণ্য হ'ব ভাবি চাওক আজিলৈ ইমানেই কিনো কম আৰু আজি ৰবিবাৰ বাবে অলপমান বেলেগতকৈ বেলেগ ভিডিঅ' বনালোঁ আৰু ক'বলৈ চেষ্টা কৰিলোঁ যে অলপমান যদি আমি বেলেগতকৈ বেলেগকৈ ভাবোঁ কিমান ওপৰত যাব পাৰিম অনলি মা দেউতাৰ কথা শুনি নাথাকিব আৰু সত্য কথাবিলাক অলপমান বেয়াই হয় দিয়ক আমাৰ মা দেউতা কি আমাৰ মা দেউতা অলপমান পুৰণা যুগৰ মানুহ হয়নে নহয় আগৰ দিনৰ মানুহ
কিন্তু মা দেউতাই বুজিয়ে পোৱা নাই যে বৰ্তমান দুনিয়াখন অলপমান বেলেগ মা দেউতাইও আশা কৰে যে আমাৰ ভাল হওক যাতে আমাৰ ল'ৰাটো এটা চাকৰি পাওক কিন্তু বহুত মা দেউতাকে নুবুজে যে আজিকালি চাকৰি পোৱাটো কিমান টান যিমান পঢ়িলেও চাকৰি নাপায় সেইবাবে আমি মা দেউতাক বুজাব লাগিব যে চাকৰি ৰাখা বাদ দি আমি এনেকুৱা লাইনত এই কামটো কৰোঁ বুজাব লাগিব সকলোকে বুজাব লাগিব এই দুনিয়াখন সলনি হৈ আছে সলনি দুনিয়াখনৰ লগত নিজকে সলনি কৰি থাকিব লাগিব সো আজি ভিডিওটো যদি ভাল লাগিল সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক বেছি নবকো 10 মিনিটৰ বেছি হৈ গ'ল